নমস্কাৰ ফিউচাৰ ফোকাস আসাম ইউটিউব চেনেলটোৰ অন্য এটা অতি ইনফৰ্মেটিভ ভিডিঅ'লৈ মই মনোৰঞ্জন হাজৰিকাই আপোনালোক সকলোকে স্বাগতম জনালোঁ। হয়, আপোনালোকে থাম্বনেইলত ঠিকেই দেখিছে। আমি এই ভিডিঅ'টোৰ জৰিয়তে টেণ্টেটিভ পৰীক্ষাৰ ডেটসমূহ ডিছকাছ কৰিম। আগন্তুক যি ভেকেঞ্চি আহি আছে সি ADRE 2.0 থ্ৰু দিয়ে হওক বা আসাম পুলিচ কনষ্টেবল ABUB থ্ৰু দিয়ে হওক বা আসাম টেট কাম ৰিক্ৰুইটমেণ্ট থ্ৰু দিয়ে হওক। প্ৰথমে আমি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এটা ক্লিপ আপোনালোকলৈ আগবঢ়ালোঁ। তাৰ বিষয়ে মই প্ৰথমতে আপোনালোকক অলপ সোনকালে অৱগত কৰি লৈছো আৰু যিকেইটা খুব টেকনিক্যাল ধৰণৰ সিদ্ধান্ত সেইকেইটা আপোনালোকে টুইটাৰত পাই যাব। প্ৰথম কথাটো হ'ল যে আমি ৰাজ্যত পঞ্চায়ত নিৰ্বাচন নৱেম্বৰ মাহত পাতিবলৈ আমি সিদ্ধান্ত গ্ৰহণ কৰিছো। আমাৰ পঞ্চায়ত নিৰ্বাচন হোৱাৰ প্ৰাক মুহূৰ্তত প্ৰত্যেকটো পঞ্চায়ত আৰু জিলা পৰিষদ যাতে দুটা বিধানসভাত নাথাকে। সাধাৰণতে এনেকুৱা হয় অসমত যে আমাৰ এখন পঞ্চায়ত জালুকবাৰীটো আধা অংশ আছে, কমলপুৰতো আধা অংশ আছে। বিশেষকৈ ডেভেলপমেন্ট ব্লক বিলাক যে উন্নয়ন খণ্ড বিলাক দুটা সমষ্টিৰ কাভাৰ কৰি উন্নয়ন খণ্ড বিলাক আছে। বিশেষকৈ বিধানসভাৰ সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ পিছত এই সমস্যাটো বেছি জটিল হৈ পৰিছে। যে আগতে যদি দুটা ডেভেলপমেন্ট ব্লক এটা বিধানসভাত আছিল, এতিয়া দুটা ডেভেলপমেন্ট ব্লকে চাৰিটা বিধানসভা সমষ্টিত স্পৰ্শ কৰিছে। কাৰণ ডিলিমিটেশ্যনৰ সময়তটো ব্লক হিচাপত হোৱা নাই, গাঁও হিচাপত হৈছিলে। সেইকাৰণে তাৰ আগতে আমি অসমত আটাইবোৰ ডেভেলপমেন্ট ব্লক নতুনকৈ পুনৰ নিৰ্ধাৰণ কৰিম আৰু সমষ্টিসমূহৰ পঞ্চায়ত, জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তসমূহৰ সীমাৰ পুনৰ নিৰ্ধাৰণ হ'ব। আৰু এই পুনৰ নিৰ্ধাৰণৰ কাৰ্যসূচী আগষ্টৰ 30 তাৰিখে শেষ হ'ব। 3 মাহ ক্লেইমছ অবজেকশ্যন 3 মাহ থাকিব আৰু আগষ্টৰ শেষত শেষ হোৱাৰ লগে লগে ছেপ্টেম্বৰ মাহত ভোটাৰ তালিকা আৰু অক্টোবৰৰ শেষ সপ্তাহত ইলেকশ্যন নটিফিকেশ্যন আৰু নৱেম্বৰৰ শেষ সপ্তাহ কৰবাত যদি ইলেকশ্যন কমিশ্যনে এটা দুটা দিন ডিচেম্বৰলৈকে যাব। আমি এই সময়ছোৱাৰ ভিতৰতে ৰাজ্যত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিম। হয়, আপোনালোকে ঠিকেই শুনিছে। নৱেম্বৰৰ লাষ্ট উইক বা ডিচেম্বৰৰ ফাৰ্ষ্ট উইকত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ এমাহৰ আগত নটিফিকেশ্যন আহিব আৰু MCC লাগি যাব। MCC লাগি যোৱাৰ লগে লগে কোনো ধৰণৰ এডভাৰটাইজমেণ্ট নোলায় বা কোনো ধৰণৰ পৰীক্ষা কণ্ডাক্ট নহয়। এতিয়া জুন মাহ চলি আছে, জুন মাহৰ মাজভাগেই পালেহি, কোনো ধৰণৰ পৰীক্ষাৰ খবৰ অহা নাই। এটা কথা আমি ফিক্স কৰিব পাৰোঁ বা এটা কথা বুজিব পাৰোঁ যে অসমত এতিয়া জুন জুলাই মাহটো হ'ল বানপানী এফেক্ট হোৱাৰ সময় আৰু মেক্সিমাম এৰিয়া বানপানীয়ে এফেক্ট হয়। আৰু এই ADRE 2.0 ক্ষেত্ৰত নাম্বাৰ অফ এপ্লিকেণ্ট বহুত বেছি আৰু ইয়াৰ বাবে পৰীক্ষা চেণ্টাৰ আমাক বহুত বেছি লাগিব। পৰীক্ষা চেণ্টাৰ বহুত বেছি লগাৰ বাবে কি হ'ব, আমাৰ পৰীক্ষা চেণ্টাৰসমূহ বানপানীৰ কবলত পৰিব পাৰে বা বানপানী এফেক্ট হ'ব পাৰে। আৰু বানপানী এফেক্ট হ'লে এই পৰীক্ষা এতিয়া নাপাতে। গতিকে আমি এটা কথা বুজিব পাৰোঁ যে আগষ্ট বা ছেপ্টেম্বৰ, মষ্ট প্ৰবেবলি আগষ্টৰ মাজভাগত ADRE 2.0 অনুষ্ঠিত হ'ব। ইয়াৰ পাছত আমি আহোঁ আসাম পুলিচ কনষ্টেবল AB আৰু UB। আসাম পুলিচ কনষ্টেবল AB আৰু UBৰ বেছিক ৰিকুইৰমেণ্টটো কি? ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট বা PET বা PST। PETৰ বাবে গ্ৰাউণ্ডৰ দৰকাৰ। কিন্তু জুন জুলাই মাহ যিহেতু আমি অলৰেডি ডিছকাছ কৰি যে ফ্লাড এফেক্টেড অসমৰ জোন হয় আৰু ফ্লাডত এফেক্ট হোৱাৰ বাবে মেক্সিমাম গ্ৰাউণ্ডত পানী থকাৰ চান্সেছ বহুত বেছি আছে। আৰু চৰকাৰে এইটো সময়ত ৰিস্ক নল'ব যে ইণ্টাৰভিউ এটাৰ সকলো ধৰণৰ প্ৰস্তুতি কৰি পেলাই ইণ্টাৰভিউটো কণ্ডাক্ট নকৰাৰ। গতিকে আগষ্ট মাহত ইয়াৰ ফিজিকেল হোৱাৰ চান্সেছ বহুত বেছি। আৰু আমি আসাম পুলিচৰ ক্ষেত্ৰত যদি আমি পুৰণা প্ৰচেছসমূহ ভালদৰে লক্ষ্য কৰোঁ, তেখেতলোকে কিন্তু ফিজিকেলৰ ৰিজাল্ট উলিয়াবলৈ বহুত বেছি সময় নকৰে আৰু ৰিটেন অতি সোনকালে আপোনালোকক পাতি দিব। যদি আগষ্ট মাহত আপোনালোকৰ ফিজিকেল কমপ্লিট কৰে, ছেপ্টেম্বৰৰ লাষ্টত বা অক্টোবৰত তেখেতলোকৰ বা আপোনালোকৰ ৰিটেন এক্সাম পাতি দিব। ঠিকে আছেনে? আসাম পুলিচৰ ক্ষেত্ৰত ক্লিয়াৰ। আগষ্ট আৰু ছেপ্টেম্বৰ এই 2 মাহতে সম্পূৰ্ণ আপোনালোকৰ প্ৰচেছ ক্লিয়াৰ হোৱাৰ চান্স আছে। ইয়াৰ পাছত আহিলে টেট কাম ৰিক্ৰুইটমেণ্ট টেষ্ট। আগৰ দুটা এক্সামতকৈ টেট কাম ৰিক্ৰুইটমেণ্ট টেষ্টৰ ক্ষেত্ৰত কথাটো অলপ বেলেগ। কিয়নো টেট কাম ৰিক্ৰুইটমেণ্ট টেষ্টত এতিয়ালৈকে অনলাইন এপ্লাই হোৱাই নাই।
ধৰি ললো জুন জুলাই মাহত এতিয়া জুন মাহত এতিয়া চলি আছে, জুন মাহত কোনো ধৰণৰ এপ্লিকেশ্যন ওলোৱা নাই, ধৰি ললো জুলাইত ইয়াৰ এপ্লাই ষ্টাৰ্ট হ'ল, জুলাইত এপ্লাই ষ্টাৰ্ট হ'লে মিনিমাম 1 মাহটো এপ্লাই কৰিবলৈ দিব, আৰু এপ্লাই কৰিবলৈ দিয়াৰ পাছত 1 মাহ গেপ দিব। জুলাইত এপ্লাই কৰিলে আগষ্ট গেপ দিলে, ছেপ্টেম্বৰত কিন্তু ৰিক্ৰুইটমেণ্টৰ এক্সাম যিটো ৰিটেন এক্সাম এটাই হ'ব, ৰিটেন এক্সামটো হোৱাৰ চান্সেছ বহুত বেছি। গতিকে আপোনালোকে এতিয়া আৰু এলাহ কৰিবলৈ সময় নাই, আপোনালোকে প্ৰস্তুতি কৰি যাওক। আপোনালোকৰ লগত ফিউচাৰ ফ'কাছ টিম আছে, আপোনালোকে যদি প্ৰস্তুতিৰ ক্ষেত্ৰত কোনোবা এটা ষ্টেপত আপোনালোকে যদি কোনোবা সুবিধা পায়, আপোনালোকে আমাক ডাইৰেক্ট কমিউনিকেট কৰিব। মই ইমেইল আইডিটো আপোনালোকৰ স্ক্ৰীনত লগাই দিছোঁ, সেই ইমেইল আইডিৰ থ্ৰুদি আপোনালোকে ডাইৰেক্ট কমিউনিকেট কৰিব পাৰে। ইয়াৰ উপৰিও আমাৰ হোৱাটছএপ একাউণ্ট আছে, হোৱাটছএপ একাউণ্টত আপোনালোকে ডাইৰেক্টলি কমিউনিকেট কৰিব পাৰে। আৰু আপুনি যদি আপোনাৰ প্ৰস্তুতিখিনি এক ষ্টেপ এডভান্স কৰিব বিচাৰে, আমাৰ টেলিগ্ৰাম গ্ৰুপত ইভিনিং 8 বজাত বিনামূলীয়া মক টেষ্ট ৰেগুলাৰ অনুষ্ঠিত হৈ আছে। আপোনালোকে সেই মক টেষ্টত আজিয়ে জইন হৈ লওক, আপোনালোকৰ বাবে সুবিধা হ'ব। কথাখিনি ক্লিয়াৰ হ'ল। আৰু আপোনালোকে নিজৰ প্ৰস্তুতিৰ ক্ষেত্ৰত কিছুমান যদি অসুবিধা, যেনে ধৰণৰ কি কিতাপ পঢ়িব লাগিব, ধৰক কেনেধৰণে নিজৰ টাইম মেনেজমেণ্ট কৰিব লাগিব, আপোনালোকে যদি অকণমান প্ৰব্লেম পাইছে, আমাক ডাইৰেক্ট কমিউনিকেট কৰক, আমি আপোনালোকক হেল্প কৰিম। ইয়াৰ উপৰি মই নিজে এটা ভিডিঅ' বনাই থৈছিলোঁ কি বুকছ ইউজ কৰিব লাগিব পৰীক্ষাসমূহ ক্লিয়াৰ কৰিবৰ ক্ষেত্ৰত। সেই বুকছখিনি আপোনালোকে যদি ইউজ কৰে পৰীক্ষা ক্লিয়াৰ কৰিব লাগিব, বা কম সময়ত যদি সেই বুকখিনি কেনেধৰণে কমপ্লিট কৰিব লাগিব আপোনালোকে যদি বুজি পোৱা নাই, তেনেহ'লে কমেণ্ট ছেকশ্যনত জনাব। মই নেক্সট এটা ভিডিঅ' লৈ আহিম, আৰু সেই বুকছখিনি কেনেধৰণে কম সময়ত টাইম মেনেজমেণ্ট কৰি নিজৰ কোৰ্চ বা চিলেবাছটো কমপ্লিট কৰিব লাগিব, মই সেইসমূহ ভালদৰে আপোনালোকক বুজাই দিম। গতিকে ভিডিঅ'টো আজিলৈ ইমানতে সমাপ্ত কৰিছোঁ। জয় হিন্দ।